यूपीपीएल जिंदाबाद यूपी राकेश ब्रह्मो जिंदाबाद जीवन बसुमतारी जिंदाबाद हेमेंद्रनाथ ब्रह्मो जिंदाबाद বাক্সা যে পুরা জিকি গল আগন্ত যি এনডিএৰ যি চৰকাৰ হ'বলৈ গৈ আছে বিজেপি ইউপিপিএল আৰু এজিপিৰ ইয়াত প্ৰমোদ বড়োই যে আকৌ এবাৰ চিফ হ'বলৈ গৈ আছে ইয়াত এটা বিন্দুৰো ইয়াত প্ৰশ্ন কিন্তু নাই। আজি আমি চৰাইবিল এই যোনটো ঠাই য'ত আমি আপোনালোকক ইণ্টাৰভিউ দি আছোঁ সেইটো আমাৰ আজিৰ পৰা ইয়াত নতুন কৰি আমি ব্লক আমাৰ যোনটো আহি থকা যোনটো নিৰ্বাচন ইয়াৰ পৰাই চৰাইবিল সমষ্টিটো যুঁজ হ'ব আৰু ইয়াত চৰাইবিল সমষ্টিত মই যিহেতু ডাইৰেক্টলি ইয়াত অলপ নিজকে ইনভলভ কৰি পেলাই কাম কৰি আছোঁ। বিশেষ কৰি মই হাৰাটো মই সহ্য নহয়। মই হাৰা শিকাই নাই জীৱনত কোনো এংগলতে খেলতে হওক ঠিকাদাৰীতে হওক যিকোনো এংগলত মই জিৰ'ৰ পৰা আহি বহুত ওপৰলৈ অহা হিৰো। গতিকে চৰাইবিলৰ পৰা জিকাই লৈ যোৱাটো যিহেতু মোৰ দায়িত্ব এই অফিচৰ পৰাই কাম কৰি পেলাই আগন্তুক দিনত BPFৰ পৰা মুক্ত কৰা যি চৰাইবিল সমষ্টিৰ দায়িত্বটো মই লৈছোঁ। গতিকে আহি থকা সময়ত সমগ্ৰ কোকৰাঝাৰবাসী ৰাইজে যাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চৰকাৰ 25ৰ পৰা 30লৈ চলাবলৈ গৈ আছে ইয়াত যাতে সকলো সা সুবিধাটো তেখেতসকলেও পায় তেখেতসকলৰ ৰাজনৈতিকভাৱে যাতে সক্ৰিয় হৈ থাকে কাউন্সিলত কোকৰাঝাৰ সমষ্টি বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টে যাতে দবদবিটো থাকে তাৰ কাৰণে মই আহ্বান কৰিছোঁ। কোনো ধৰণৰ কথা BPFৰ বিশেষ কৰি কংগ্ৰেছৰ তেখেতসকলৰ যিটো প্ৰবঞ্চনা যিটো মানে মিছা মাত যোৱা 17 বছৰত যি তেখেতসকলে বিফল ৰাজনীতি কৰিলে হত্যা হিংসা লুণ্ঠনৰ বাদে তেখেতসকলে মাৰ ধৰ মদেৰে 17 বছৰ মদ খাই পেলাই তেখেতসকলৰ যি অৱস্থা হৈ গ'ল। গতিকে দুইনাই যাতে এই দুনিয়াত আৰু আমি যাতে ঘূৰি নাযাওঁ। নতুন নতুন ল'ৰাবোৰে বহুত মানে জ্ঞান আয়ত্ত কৰিছে। আহি থকা নৱপ্ৰজন্ম যি আছে তেখেতসকলে নিজৰ যোনটো জীৱন চাবলৈ যি ইচ্ছা আছে আগফালে তেখেতসকলে এই সুবিধাটো ল'ব লাগে। কাৰণ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সমাজত এনেকুৱা এটা সৃষ্টি মানে কৰি থৈ যাবলৈ বিচাৰিছে যে সকলোকে সমান অধিকাৰ সকলোৰে ৰিলিজন ৱাইজত সকলোকে যাতে যুগে যুগে বুৰঞ্জী হৈ থাকে তেনেকুৱা কাম তেখেতসকলে কৰি আছে। গতিকে আমি সকলোৱে এক হৈ পেলাই তেখেতৰ লগত থাকিব লাগে। यूपीपीएल जिंदाबाद यूपी राकेश ब्रह्मो जिंदाबाद जीवन बसुमतारी जिंदाबाद हेमेंद्रनाथ ब्रह्मो जिंदाबाद